আসসালামু আলাইকুম রহমতুল্লাহ। নলেজ অফ ইছলামৰ সমূহ দৰ্শকক আগন্তুক ঈদ উল আজহাৰ শুভকামনা যাচিলোঁ। পবিত্ৰ ঈদৰ দিনৰ উপলক্ষে ঈদৰ দিনত চলি থকা কুৰবানী ঈদত চলি থকা দুটামান কুপ্ৰথাৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰথমটো হৈছে কুৰবানী জন্তুৰ জবহ কৰাৰ পাছত যি তেজ প্ৰবাহিত হৈ ওলাই আহে সেই তেজ হৈছে হাৰাম। কিছু জেগাত সেই তেজক ভৰিত লগোৱা বা ভৰিত সনাৰ কিছু আমি প্ৰত্যক্ষ কৰিছোঁ আৰু কিছু জেগাত তাক বগা কাপোৰেৰে সেই তেজত সানি পুটুকি সেই কাপোৰখন শুকুৱাই তাক সংৰক্ষণ কৰাৰ আমি দেখিবলৈ পাইছোঁ। গতিকে এনেধৰণৰ কৰ্মবিলাক ইছলামৰ পৰিপন্থী। ইছলামত এনেধৰণৰ কোনো কৰ্মৰ সত্যতা কোনো প্ৰমাণ নাই। দ্বিতীয়টো হৈছে কি, যেতিয়া কোনো অন্য ধৰ্মাৱলম্বী লোকে আমাৰ ঘৰলৈ কুৰবানীৰ মাংস বিচাৰি আহে তেতিয়াহ'লে তেওঁলোকক কুৰবানীৰ মাংস দিয়াত অলপ কুণ্ঠাবোধ কৰাও দেখা পোৱা যায়। নিঃসন্দেহে তেওঁলোকক কুৰবানীৰ মাংস আপোনালোকে দিব পাৰিব। আৰু ৩ নম্বৰটো হৈছে কুৰবানীৰ দাতাৰ ঘৰত কুৰবানীৰ মাংসৰে দিনটোৰ প্ৰথম আহাৰ গ্ৰহণ কৰাটো হৈছে মুস্তাহাব। সেই কুৰবানী মাংস প্ৰস্তুত হোৱাৰ উপযোগী নোহোৱালৈকে অনাহাৰে থকাৰ নাম ৰোজা নহয়। কিছু জেগাত এই সময়কণত অনাহাৰে থকা বা ভোকত লঘনে থকা কৰ্মটোক ৰোজাৰে নামাকৰণ কৰা হয়। ৰোজা ঈদৰ দিনত ৰখা হাৰাম। ঈদত কোনো ধৰণৰ ৰোজাৰ বিষয়ে ইছলামত চাবিত নাই। কুৰবানী ঈদৰ আগদিনাখন অৰ্থাৎ ৯ জিলহজ্জৰ দিনাখন আৰাফাৰ ৰোজা ৰখা হয়। বিশেষকৈ সেই ৰোজা যদি আপুনি ইচ্ছা কৰে তেতিয়াহ'লে ৰাখিব পাৰে। সেই ৰোজাত আল্লাহ তাবাৰক তাআলাই নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আশা কৰিছিলে যে সেই ৰোজা যদি কোনোবাই ৰাখিছে ৯ জিলহজ্জৰ দিনাখন তেতিয়াহ'লে পিছৰ বছৰৰ আৰু সন্মুখত অহা বছৰৰ যিমান ধৰণৰ ছগিৰা গুনাহ আছে সেই ছগিৰা গুনাহসমূহ আল্লাহ তাবাৰক তাআলাই মাফ কৰি দিব। গতিকে এনেধৰণৰ কৰ্মৰে আমি যিবিলাক নীতি নিয়ম যিবিলাক হুকুম নেকি ইছলামত তাৰ প্ৰমাণ আছে তেনে কৰ্মবিলাকৰে আমি যাতে এই ঈদ উল আজহা পালন কৰোঁ। আৰু এই কুৰবানী ঈদৰ লগত কুৰবানীৰ অৰ্থ হৈছে ত্যাগ। ইয়াৰ লগত যাতে আমি অপসংস্কৃতিবিলাকো আমি ত্যাগ দিওঁ। ইয়াৰ লগত যিবিলাক আমাৰ কুকৰ্ম চলি আছে আমাৰ সমাজত, যেনেধৰণে জুৱাৰ প্ৰচলন চলি আছে, সুদৰ মহামাৰী চলি আছে, এইবিলাকৰ পৰা যাতে আমি ত্যাগ হ'ব পাৰোঁ। আমাৰ চৰিত্ৰবিলাক যাতে চৰিত্ৰত আমাৰ যিখিনি বেয়া আছে সেই বেয়া চৰিত্ৰখিনি বেয়া কৰ্মখিনিৰ পৰা যাতে আমি সেই কৰ্মখিনিক যাতে আমি ত্যাগ দিব পাৰোঁ। গতিকে আহক এই ঈদ উল আজহাৰ ধৰি লওক পবিত্ৰ ক্ষণৰ পাছতেই আমি শুদ্ধ আৰু সম্পূৰ্ণ এজন মানুহ ইছলাম আৰু শৰীয়তৰ দৃষ্টিত আমি এজন মানুহ হ'বৰ কাৰণে চেষ্টা কৰোঁ।